আপোনাক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'তে আমি আলোচনা কৰিম কিছুমান ইউজ অফ প্ৰিপ'জিশ্যনৰ বিষয়ে। ঠিক আছে, গতিকে চাওক, চুজ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপ'জিশ্যন ফ্ৰম দ্য অপশ্যনছ এগেইনষ্ট দ্য ভাৰ্ব গিভেন। যিটো ভাৰ্ব দিয়া আছে সেই ভাৰ্বৰ এগেইনষ্টত কোনটো প্ৰিপ'জিশ্যন হ'ব, এপ্ৰপ্ৰিয়েট প্ৰিপ'জিশ্যন সেইটো আমাক ইউজ কৰিব দিছে। ঠিক আছে, বা চুজ কৰিব দিছে। তাৰপিছত প্ৰথমটো কি আছে, প্ৰিফাৰ। তো প্ৰিফাৰ লগত আমি কি ইউজ কৰোঁ, উইথ, আণ্ডাৰ, ইন নে টু। তো আমি জানিব লাগিব প্ৰিফাৰৰ লগত আমি সদায় কি ইউজ কৰোঁ, টু ইউজ কৰোঁ। প্ৰিফাৰ মানে কি, ভাল পোৱা বা পচন্দ কৰা। ঠিক আছে, সেইটো সদায় কি হয়, টু হয়। তো প্ৰথম চাওঁ, আই প্ৰিফাৰ টি ডেছ কফি। এইটো কি হ'ব, আই প্ৰিফাৰ টি টু কফি। ঠিক আছে, আই প্ৰিফাৰ টি টু কফি। মই চাহতকৈ বেছি ভাল পাওঁ কি, কফি ভাল পাওঁ। ঠিক আছে, মই চাহতকৈ টিটোকহে বেছি কফিটোকহে বেছি প্ৰিফাৰ কৰোঁ। ঠিক তেনেকৈ চাওক, শ্বি প্ৰিফাৰ্ছ কাৰ্ড টু মিল্ক। কাৰ্ড মানে কি, দৈ। কৈছে তাই গাখীৰতকৈ বেছি দৈহে ভাল পায়। ইয়াতো কি হ'ব, টু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, প্ৰিফাৰ টু। ঠিক আছে, তাৰ পাছতো চাওক, ইয়াত আছে একুইণ্ট। একুইণ্টৰ লগত কি হয়, টু, ইন, উইথ নে ফৰ। একুইণ্ট মানে হ'ল পৰিচিত হোৱা, জনা পৰিচয় থকা। তো একুইণ্টৰ লগত আমি সদায় কি ইউজ কৰোঁ, সেইটো আমি জানিব লাগিব যে একুইণ্ট উইথ হয়। ঠিক আছে, একুইণ্ট উইথ। গতিকে ইয়াত কি হ'ব, শ্বি ইজ নট একুৱেইণ্টেড কি হ'ব, উইথ মি। ঠিক আছে, শ্বি ইজ নট একুৱেইণ্টেড উইথ মি। তাই মোৰ লগত পৰিচিত নহয়। ঠিক আছে, ঠিক তেনেকৈ আই এম নট একুৱেইণ্টেড উইথ হিম। মোৰ তাৰ লগত পৰিচিত নহয়, মই তাৰ লগত পৰিচিত নহয়। গতিকে আমি গম পালোঁ কি, একুৱেইণ্টৰ লগত সদায় কি হ'ব, সেইটো হ'ব উইথ। ঠিক আছে, তাৰপাছত নেক্সটটো তিনিটো চাওঁ, প্ৰাউড। প্ৰাউডৰ লগত কি হ'ব, অফ, ইন, এট নে টু। তো প্ৰাউডৰ লগত সদায় কি হয়, প্ৰাউড অফ। ঠিক আছে, প্ৰাউডৰ লগত সদায় কি হয়, অফ হয়। গতিকে ইয়াত কি হ'ব, প্ৰাউড, আমি এইটো দিব লাগিব প্ৰাউড অফ। গতিকে ইয়াত চাওঁ, আই এম প্ৰাউড অফ ইউ। মই তোমাক লৈ গৰ্বিত। প্ৰাউড মানে কি, গৰ্ব কৰা। ঠিক আছে, আই এম প্ৰাউড অফ ইউ, মই তোমাক লৈ গৰ্বিত। ঠিক তেনেকৈ শ্বি ইজ প্ৰাউড অফ হাৰ ছন। তাইৰ ল'ৰাটোক লৈ গৰ্বিত। গতিকে প্ৰাউডৰ লগত কি হয়, অফ। ঠিক আছে, তাৰপাছত চাওঁ 4 নম্বৰ, ছুপেৰিয়ৰ। ছুপেৰিয়ৰ মানে কি, উচ্চ পদস্থ, নিজতকৈ ডাঙৰ পদত যোন থাকে তাক কি কোৱা হয়, ছুপেৰিয়ৰ বুলি কোৱা হয়। ঠিক আছে, গতিকে ইয়াত কি হ'ব, ছুপেৰিয়ৰ হ'লে আমি জানিব লাগিব ছুপেৰিয়ৰ লগত কি ইউজ হয়, উইথ, টু, এবভ নে এট। ছুপেৰিয়ৰ লগত সদায় কি হয়, টু ইউজ হয়। ছুপেৰিয়ৰ, ইনফেৰিয়ৰ এইবোৰ উচ্চ পদস্থ, নিম্ন পদস্থ এইবোৰ সদায় টু হয়। এইটো মনত ৰাখিলোঁ যে ছুপেৰিয়ৰ ইনফেৰিয়ৰ থাকিলে সদায় কি হ'ব, টু হ'ব। ঠিক আছে, গতিকে শ্বি ইজ ছুপেৰিয়ৰ কি, টু মি। ঠিক আছে, তাই মোতকৈ উচ্চ পদস্থ বিষয়, মানে অলপ উচ্চ পদৰ। আই এম নট ছুপেৰিয়ৰ টু হাৰ। যেনেকৈ থাকক, পজিটিভ চেণ্টেঞ্চ থাকক বা নিগেটিভ চেণ্টেঞ্চ থাকক, কি হ'ব, ছুপেৰিয়ৰ ইনফেৰিয়ৰ এইবোৰ থাকিলে সদায় কি হ'ব, টুৱেই হ'ব। ঠিক আছে, এইটো মনত ৰাখিলে হ'ল, ছুপেৰিয়ৰ লগত সদায় টু হয়। তাৰপাছত ডাই। ঠিক আছে, এতিয়া ডাইৰ লগত আমি কি ইউজ কৰোঁ, ফৰ, অফ, ইন নে বাই। তো এতিয়া কথা হ'ল, ডাইৰ লগত আমি গোটেইকেইটা প্ৰিপ'জিশ্যন ইউজ কৰিব পাৰোঁ, কিন্তু তাৰ কিছুমান চৰ্ত আছে। ঠিক আছে, এতিয়া কথা হ'ল যে ডাই আমি ফৰ কেতিয়া ইউজ কৰোঁ। ডাই ফৰ বুলি আমি তেতিয়া ইউজ কৰিম যেতিয়া নিজৰ কাণ্ট্ৰি বা দেশৰ কাৰণে মৰিব, কিবা এটা কাৰণত, ছামথিং, কিবা এটা কামৰ কাৰণত মৰিব দেশৰ কাৰণে, সেইটো হ'ব কি হ'ব, ফৰ। ঠিক আছে, তেতিয়া আমি কি কৰিম, ডাই ফৰ ইউজ কৰিম। আৰু অফ কেতিয়া ইউজ কৰিম, যেতিয়া কোনোবা বেমাৰত মৰিব। ঠিক আছে, কিবা বেমাৰত মৰিলে তেতিয়া আমি অফ ইউজ কৰিম। ঠিক আছে, তাৰপাছত ইন কেতিয়া, ইন হ'ল কোনোবা ধৰণৰ যদি ধৰক কিবা এক্সিডেণ্টত ঢুকাইছে। ঠিক আছে, বা কিবা তেনেকৈ কজত ঢুকাইছে, তেতিয়া আমি কি কৰিম, ইউজ কৰিম, ইন ইউজ কৰিম। ঠিক আছে, তেতিয়া ইন হ'ব। আৰু তাৰ লগতে আছে বাই কেতিয়া হ'ব, বাই হ'ব যদি কিবা ভায়লেঞ্চ বা ৱেপন তেনেকৈ বস্তু ব্যৱহাৰ কৰি যদি তাৰ কাৰোবাৰ মৃত্যু হৈছে ভায়লেঞ্চত। ঠিক আছে, হুৰদুৰ লাগোতে, তেতিয়া হ'ব এইটো বাই হ'ব। গতিকে ইয়াত দিছে চাওক, হি ডাইড ডেজ কেঞ্চাৰ। গতিকে ডিজিজ, বেমাৰ হ'লে আমি কি ইউজ কৰোঁ, বেমাৰ হ'লে অফ ইউজ কৰোঁ। গতিকে ইয়াত কি হ'ব, অফ। ঠিক আছে, হি ডাইড অফ কেঞ্চাৰ। ছেকেণ্ডটো দিছে চাওক, ছেকেণ্ডটো আছে যে হি ডাইড ডেজ ভায়লেঞ্চ। এতিয়া আমি মাত্ৰ কৈছিলোঁ যে ভায়লেঞ্চ হ'লে আমি কি ইউজ কৰোঁ, বাই ইউজ কৰোঁ, হয়নে। গতিকে হি ডাইড বাই ভায়লেঞ্চ। গতিকে ভায়লেঞ্চ হ'লে বাই হ'ব। তাৰ লগতে হি ডাইড ডেজ হিজ কাণ্ট্ৰি।
এতিয়া কাণ্ট্ৰিৰ কাৰণে আমি কৈছিলোঁ নহয়, যেতিয়া নিজৰ দেশৰ কাৰণে মৃত্যু হয় তেতিয়া কি কোৱা হয়? ফৰ। গতিকে ইয়াত কি হ'ব? হি ডাইড ফৰ হিজ কাণ্ট্ৰি। ঠিক আছে। আৰু যদি ইন হয়, ইন হ'ব যে হি ডাইড ইন এ কাৰ এক্সিডেণ্ট, তেনেকৈ আৰু কিবা এটা এক্সিডেণ্ট হৈ ঢুকাইছে তেতিয়া আমি কি ইউজ কৰিম? ইন ইউজ কৰিম। ঠিক আছে। আৰু যদি ধৰক কোনোবাই নিজৰ কাৰণে ঢুকাইছে, নিজে কিবা এটা ভুল কাম কৰিছে, এনেকৈ অভাৰ ৱৰ্কৰ কাৰণে ঢুকাইছে, তেতিয়া কি হ'ব? ফ্ৰম। এইটো আমি দিয়া নাই, কিন্তু এতিয়া ফ্ৰম ইউজ হয় যে হি ডাইড ফৰ হিজ অভাৰ ৱৰ্ক। ঠিক আছে। চৰি, ফ্ৰম হিজ অভাৰ ৱৰ্ক, অভাৰ কামৰ কাৰণে সি ঢুকাইছে। ঠিক আছে, তেনেকৈ আমি গম পালোঁ। এতিয়া ডাইটো কেতিয়া ইউজ হয়? যে অফ হ'লে বেমাৰ, ইন হ'লে এক্সিডেণ্ট, ঠিক আছে, আৰু ফৰ হ'লে নিজৰ কাণ্ট্ৰি, দেশৰ কাৰণে, আৰু বাই হ'লে ভায়লেঞ্চ। তাৰপাছত চাওঁ ফেমিলিয়াৰ। ফেমিলিয়াৰ মানেও পৰিচিত বা জনাজাত। এতিয়া ফেমিলিয়াৰত কি হয়? ফেমিলিয়াৰ অফ, টু, এট নে উইথ, সেইটো। তো এতিয়া ফেমিলিয়াৰ যিটো থাকে, ফেমিলিয়াৰত আমি সদায় কি ইউজ কৰোঁ? আমি উইথ ইউজ কৰোঁ। ফেমিলিয়াৰ উইথ। ঠিক আছে। গতিকে ইয়াত ক'ব যে আই এম নট ফেমিলিয়াৰ ডেছ হিম। ইয়াত কি বুজাব? ইণ্টিমেট বুজাব, মানে ঘনিষ্ঠ সম্পৰ্ক, নিজস্ব এটা মনোভাৱ। গতিকে কি হ'ব? আই এম নট ফেমিলিয়াৰ কি হ'ব? উইথ হিম। ঠিক আছে। মই তাৰ লগত কি নহয়? ফেমিলিয়াৰ নহয়, মানে চিনা পৰিচয় নাই। গতিকে আমি ফেমিলিয়াৰ লগত এতিয়া ঘনিষ্ঠতা বুজাবৰ কাৰণে আমি কি ইউজ কৰিম? উইথ ইউজ কৰিম। ঠিক আছে। আৰু ধৰক যে জনাজাত বা পৰিচিত বুজাবলৈ, যে নাই তেওঁক মই চিনি পাওঁ, তেওঁ মোৰ ফেমিলিয়াৰ হয়, জানো, ৱেল ন'ন। ঠিক আছে। ৱেল ন'ন মানে কি? ভালকৈ চিনি পাওঁ, চিনাকি দিবৰ কাৰণে আমি কি কৰিম তেতিয়া? ফেমিলিয়াৰ টু। তেনেকৈ হিজ নেম ইজ ফেমিলিয়াৰ ডেছ মি। কি হ'ব তেতিয়া? হিজ নেম ইজ ফেমিলিয়াৰ টু মি। ঠিক আছে। ইণ্টিমেট, ঘনিষ্ঠ সম্পৰ্ক থাকিলে, ঠিক আছে, পৰিচিত জনাজাত থাকিলে তেতিয়া আমি কি কৰোঁ? পৰিচিত থাকিলে তেতিয়া আমি কি কৰোঁ? উইথ ব্যৱহাৰ কৰোঁ মানুহজনৰ লগত, যে মানুহজনক মই চিনি পাওঁ। ঠিক আছে, তেতিয়া উইথ। আই এম ফেমিলিয়াৰ উইথ হিম। মানুহজনক চিনি পালে কি হ'ব তেতিয়া? উইথ। কিন্তু যদি তাৰ বিষয়ে কিবা এটা জানো, বা সেইটো কথা গম পাওঁ, তাৰ বিষয়ে গম পাওঁ, তেনেকৈ ক'ব যাওঁ, তেতিয়া আমি কি কৰোঁ? ফেমিলিয়াৰ টু। ঠিক আছে। হিজ নেম ইজ ফেমিলিয়াৰ টু মি, হিজ বিজনেছ ইজ ফেমিলিয়াৰ টু মি, এনেকৈ তাৰ কামবোৰ মোৰ বিষয়ে মই জানো, তাৰ নামৰ বিষয়ে মই জানো, তেনেকৈ সেইটো কি হ'ব? টু। ঠিক আছে। তাৰপাছত চাওক ইয়াত আছে বেছ। বেছৰ লগত কি ইউজ কৰিম? বেছ, টু, ইন, ফ্ৰম নে অন? তো বেছৰ লগত আমি সদায় কি ইউজ কৰোঁ? অন ইউজ কৰোঁ। ঠিক আছে। বেছৰ লগত সদায় কি ইউজ হ'ব? অন ইউজ হ'ব। এক্সাম্পল, হোৱাট হি ছেজ ইজ বেছড কি হ'ব? ডেছ ট্ৰুথ, অন ট্ৰুথ। সি কি কৈছে সেইটো মানে শুদ্ধতাৰ, সত্যতাৰ ওপৰত নিৰ্ভৰ কৰিহে কৈছে, সি ভিত্তি কৰিহে কৈছে। ঠিক আছে। গতিকে আমি কি ইউজ কৰিম ইয়াত? অন ইউজ কৰিম। ঠিক আছে, অন। দেন নেক্সট চাওঁ চাফাৰ ডিজিজ, বেমাৰ বা তেনেকুৱা হ'লে। তো চাফাৰ লগত আমি কথা কি ইউজ কৰোঁ? চাফাৰ ফ্ৰম। ঠিক আছে। চাফাৰ ফ্ৰম, যে ডিজিজ হয়, বেমাৰ হয়, বেমাৰৰ ক্ষেত্ৰত আমি কি ইউজ কৰোঁ? ফ্ৰম ইউজ কৰোঁ। মনত ৰাখিব লাগিব যে বেমাৰৰ ক্ষেত্ৰত আমি সদায় ফ্ৰম ইউজ কৰোঁ। যে কিবা ধৰক কোনোবা বেমাৰত ঢুকাইছে, মেলেৰিয়া হওক, জণ্ডিছ হওক, কলেৰা হওক, ঠিক আছে, টাইফইড, তেনেকৈ যে বেমাৰ ডিজিজৰ ক্ষেত্ৰত যেতিয়া ঢুকাব তেতিয়া আমি কি ক'ম তাক? ফ্ৰম। যেনেকৈ প্ৰথমটো আছে চাওক, আই এম চাফাৰিং ডেছ মেলেৰিয়া। যে কি হ'ব? আই এম চাফাৰিং ফ্ৰম মেলেৰিয়া। ঠিক আছে। এইটো হ'ব চাফাৰিং ফ্ৰম মেলেৰিয়া। আৰু ধৰক কোনোবা নিজৰ ভুলৰ কাৰণে চাফাৰ কৰি আছে, নিজে কিবা এটা ভুল কৰিছে সেইটোৰ কাৰণে। যেনেকৈ তলতো আছে, ইউ মাষ্ট চাফাৰ ডেছ ইয়ৰ মিছডিডছ। মানে তুমি যে ভুল কৰিছা সেই ভুলৰ কাৰণে তুমি চাফাৰ কৰিব লাগে। তেতিয়া আমি কি ক'ম? সেইটো ডিজিজ হ'লে ফ্ৰম হ'ব। ঠিক আছে। কিন্তু নিজৰ ভুলৰ কাৰণে হ'লে কি হ'ব? ফৰ। ঠিক আছে। তেতিয়া কি হ'ব? ফৰ। ইউ মাষ্ট চাফাৰ ফৰ ইয়ৰ মিছডিডছ। তুমি কৰা তোমাৰ ভুলৰ কাৰণে তুমি চাফাৰ কৰিব লাগিব, তেনেকৈ বুজাবলৈ। কিন্তু বেমাৰ বুলি ক'লে এইটো সদায় মনত ৰাখিব লাগিব, যি বেমাৰেই থাকক সেইটো সদায় ফ্ৰম হ'ব। ঠিক আছে। হয়, বেমাৰ হ'লে ফ্ৰম, আৰু নিজৰ ভুলৰ কাৰণে বা কিবা ভুল কাম কৰাৰ কাৰণে, মিছডিডৰ কাৰণে তেতিয়া কি হ'ব? ফৰ। ঠিক আছে। তাৰপাছত চাওক কেৰি। ইয়াত কৈছে টু কণ্টিনিউ কৰি থাকিব দিছে।
গতিকে এট টু অন নে ফ্ৰম এইটো আমি সকলোৱে জানো যে কণ্টিনিউ কৰি থাকা এনেকৈ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় কেৰি অন ঠিক আছে সেইটো আমি জানোৱেই যে কেৰি অন বুলি কোৱা হয় ইউ মাষ্ট কেৰি অন তুমি কণ্টিনিউ কৰি থকা উচিত কি ইয়'ৰ ষ্টাডি তোমাৰ পঢ়া শুনা তেনেকৈ ইউ মাষ্ট কেৰি অন ইয়'ৰ ষ্টাডি তুমি তোমাৰ পঢ়া শুনাটো কণ্টিনিউ কৰি থকা উচিত বা গৈ থকা উচিত সকলোৱে জানো কেৰি অন কেৰিৰ লগত সদায় কি হয় অন হয় কণ্টিনিউ বুজাবলৈ দেন টেক কেয়াৰ মানে কি সাৱধানে থাকিবা অলপ নিজক সাৱধানে ৰাখিবা অলপ নিজৰ বিষয়ে চিন্তা কৰিবা তেনেকৈ টেক কেয়াৰ কৰিবা টেক কেয়াৰ কি হয় এট অফ ইনটু নে ইন ইউ শুড টেক কেয়াৰ কি হয় অফ ঠিক আছে তোমাৰ ইউ শুড টেক কেয়াৰ অফ তুমি তোমাৰ কি কৰা উচিত কেয়াৰ লোৱা উচিত গতিকে ইয়াত কি হ'ব অফ ঠিক আছে ইউ শুড টেক কেয়াৰ অফ ইয়'ৰ মাদাৰ অফ ইয়'ৰ ফাদাৰ অফ ইয়'ৰ পেৰেণ্টছ অফ ইউ এনেকৈ টেক কেয়াৰ থাকিলে পিছফালে কি হ'ব প্ৰিপ'জিশ্যনটো সদায় অফ হ'ব ঠিক আছে তাৰপাছত চাওক 11 নম্বৰটো আছে ফিল কৰা মানে অনুভৱ কৰা ফিল উইথ ফিল ফ্ৰম ফিল ফৰ নে ফিল ইন ঠিক আছে ইয়াত কথা হ'ল এতিয়া যে ফিলৰ বিষয়ে জানিব হ'লে আমি দুটা কথা জানিব লাগিব যেতিয়া মানুহ ঠিক আছে কোনোবা এজন মানুহৰ বিষয়ে আমি ক'ম যে মই ফিল কৰোঁ তোমাৰ বিষয়ে বা তেনেকৈ তোমাক তেতিয়া কি হ'ব ফৰ পাৰ্চনৰ কাৰণে আমি কি ইউজ কৰোঁ হ'ল ফৰ ঠিক আছে যেনেকৈ এক্সাম্পল আছে আই ফিল ফৰ ইউ মই তোমাৰ কাৰণে কি কৰোঁ চিন্তা কৰোঁ বা ফিল কৰোঁ ঠিক আছে অনুভৱ কৰোঁ কিন্তু যদি কিবা তাৰ ট্ৰাবল তাৰ কি কষ্ট হৈছে তাৰ কি তেনেকৈ ষ্ট্ৰাগল কৰি আছে সেই বিষয়ে যদি মানুহটোৰ কোনোবা প্ৰব্লেম অসুবিধাৰ বিষয়ে যদি আমি ফিল কৰোঁ বুলি বুজাব বিচাৰোঁ তেতিয়া আমি কি ইউজ কৰোঁ তেতিয়া আমি ফৰ ইউজ নকৰোঁ তেতিয়া আমি ইউজ কৰোঁ ইন ঠিক আছে আই ফিল ইউ ইন ইয়'ৰ ট্ৰাভেল ঠিক আছে যদি কোনোবা ধৰণৰ অসুবিধাৰ কথা বা কষ্টৰ কথা ক'ব যাব তেতিয়া আমি কি ক'ম ইন বুলি ক'ম ইন ইয়'ৰ ট্ৰাভেল আই ফিল ইন ইয়'ৰ ট্ৰাভেল মই তোমাৰ অসুবিধাবোৰ ফিল কৰিব পাৰোঁ বা মই তোমাৰ লগত তোমাৰ অসুবিধাত আছোঁ তেনেকৈ বুজাবলৈ কিন্তু পাৰ্চন যদি অকল মানুহটোক যদি বুজায় তেতিয়া ক'ব আই ফিল কি হ'ব ফৰ ইউ ঠিক আছে এ পাৰ্চনৰ বিষয়ে হ'লে ফৰ আৰু তাৰ অসুবিধাৰ বিষয়ে হ'লে ইন এইটো মনত ৰাখিব লাগিব ঠিক আছে সেইটোৱে তাৰপাছত চাওঁ 12 নম্বৰটো হেংকাৰৰ লগত কি হয় আফটাৰ অফ ইন নে ইনটু এইটো আমি জানিব লাগিব যে হেংকাৰৰ লগত সদায় কি হয় আফটাৰ ঠিক আছে যেনেকৈ এক্সাম্পল আছে আই ডু নট হেংকাৰ ডেছ ৱেল্থ ঠিক আছে মই নদৌৰোঁ কিহৰ পিছফালে ডেছ ৱেল্থৰ পিছফালে এইটো হ'ব হেংকাৰ আফটাৰ ঠিক আছে মানে ৱেল্থৰ পিছফালে সেইটো তেনেকৈ গতিকে হেংকাৰৰ লগত সদায় কি হয় আফটাৰ ইট ইজ ভেৰি বেড টু হেংকাৰ আফটাৰ মানি পইচাৰ পিছফালে দৌৰি ফুৰাটো ভাল কথা নহয় গতিকে হেংকাৰৰ লগত সদায় কি হয় আফটাৰ হ'ব ঠিক আছে এইটো মনত ৰাখি হ'ল যে হেংকাৰৰ লগত সদায় আফটাৰ হ'ব হেংকাৰ আফটাৰ তাৰপিছত 13 নম্বৰটো পুট এতিয়া কৈছে টু ৱেৰ পুটৰ লগত পিন্ধাৰ কথাহে কৈছে পিন্ধাৰ সময়ত আমি কি ব্যৱহাৰ কৰোঁ ফ্ৰম অন টু নে ফৰ ঠিক আছে তো পিন্ধা বুজাবলৈ আমি সদায় ব্যৱহাৰ কৰোঁ কি পুট অন মানে পিন্ধা ঠিক আছে পুট অন মানে কি পিন্ধা গতিকে পুটৰ লগত টু ৱেৰ বুলি দিছেই নহয় লগত গতিকে আমি কি ইউজ কৰিম ইয়াত ইউ শুড পুট ড্ৰেছ ইয়'ৰ ড্ৰেছ তুমি এতিয়া কি কৰা উচিত তোমাৰ কাপোৰটো পিন্ধা উচিত গতিকে ইউ শুড পুট অন ইয়'ৰ ড্ৰেছ তুমি তোমাৰ কাপোৰটো এতিয়া পিন্ধা উচিত গতিকে কি ব্যৱহাৰ কৰিম পুট অন ঠিক আছে পিন্ধাৰ ক্ষেত্ৰত তাৰপাছত 4 নম্বৰ ব্ৰেক লগত কৈছে টু স্প্ৰেড মানে বিয়পাই দিবৰ কাৰণে তো ব্ৰেকৰ লগত বিয়পোৱাৰ কথা বুজাবলৈ আমি কি কৰোঁ ব্ৰেক আউট বিয়পি যোৱা ঠিক আছে ব্ৰক আউট দ্য মেটাৰ ব্ৰক আউট এমং দ্য পিপল তেনেকৈ যে যিটো কথা আছিল সেই কথাৰ মেটাৰটো কি হ'ল সকলোৰে আগতে স্প্ৰেড হৈ গ'ল একদম ফাটি ওলাই গ'ল মানে বিয়পি গ'ল সেইটো কি হ'ব আমি ইউজ কৰিম ব্ৰক আউট ঠিক আছে ব্ৰক আউট ঠিক আছে সেইটো আমি ইউজ কৰোঁ ব্ৰক আউট তাৰপিছত 15 নম্বৰ লাষ্ট সেইটো হৈছে টেক ইয়াত কৈছে লিভ ঠিক আছে লিভ মানে এৰা তো এৰাৰ ক্ষেত্ৰত আমি কি ইউজ কৰোঁ অফ উইথ টু এইটো আছে তো টেক হ'লে সদায় কি হয় অফ কয় নহয় প্লেনটো টেক অফ কৰিলে শুনিছে নহয় টেক অফ সেইটো সেই টেক অফ মানে এৰি দিয়া গতিকে টেকৰ লগত আমি কি ইউজ কৰোঁ অফ লিভ বুজাবলৈ
এৰি দিয়া বা গুচি গ'ল বুজাবলৈ আমি কি ইউজ কৰোঁ অফ কয় প্লেনটো টেক অফ কৰিলে বুলি কয় যে সেইটো মানে টেক অফ ঠিক আছে তো আশা কৰিছোঁ আপোনাৰ সকলোকে ভাল লাগিছে আজিৰ এই ভিডিঅ'টো ইমানেই ধন্যবাদ